অসমে জুবিনদাৰ প্ৰতি ন্যায় বিচাৰিছে। জুবিনদাৰ এই মহাপ্ৰস্থানত যিসকল লোক দুখী, সেই দুখী ব্যক্তিক এই 11টা দিনে কৰায়ত্ব কৰিব নোৱাৰা গোটেই বিষয়টোত আমি চৰকাৰৰ যি স্থিতি, যি নমনীয় স্থিতি, সেই স্থিতিক আমি ধিক্কাৰ দিছোঁ। চৰকাৰে SIT গঠন কৰিলে। SIT গঠন কৰাৰ পৰৱৰ্তী সময়ত কেইবাটাও দিন উকলি গ'ল। এতিয়ালৈকে এগৰাকীও ব্যক্তিক তেওঁলোকে কৰায়ত্ব কৰিব নোৱাৰিলে। তাৰ বৰঞ্চ মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুকত লাইভ আহি তেওঁলোকক 6 অক্টোবৰলৈকে সময় দিছিল। এই কথা গ্ৰহণযোগ্য নহয়। জাতিটোৱে বিচৰা নাছিল, জাতিটোৱে ভাবিছিল এই সিদ্ধাৰ্থ শৰ্মা নামৰ যিটো অসভ্য অভদ্ৰ মানুহ, যিটো মানুহে জুবিনদাক জীয়াই থকা সময়ত কাকো জুবিনদাৰ কাষ চাপিবলৈ দিয়া নাছিল, সেই মানুহটোৱে জুবিনদাক ছিংগাপুৰত নি কি ধৰণে দায়িত্বশীলতাৰে তেওঁ তেখেতক পানীৰ মাজলৈ যাবলৈ দিয়াৰ তেখেত মৃত্যুৰ মুখত পৰিব লগা হ'ল। আৰু শ্যামকানু মহন্ত নামৰ যিগৰাকী ব্যক্তিৰ নাম উচ্চাৰণ হৈ আছে, সাংস্কৃতিক দালাল, সংস্কৃতিৰ বেপাৰী, এইসকল লোকৰ বিৰুদ্ধে চৰকাৰৰ নমনীয় স্থিতি কোনো কাৰণত গ্ৰহণ কৰা নহ'ব। আজি পবিত্ৰ আদ্যশ্ৰাদ্ধত জুবিনদাৰ এই আদ্যশ্ৰাদ্ধৰ দিনটোত আমি সংকল্পবদ্ধ হৈছোঁ। জাতিটোৱে বিচাৰিছে জুবিনদাক ন্যায় দিব লাগিব। জুবিনদাক ন্যায় নিদিয়া পৰ্যন্ত আমাৰ সংগ্ৰাম অব্যাহত থাকিব। প্ৰয়োজন হ'লে চৰকাৰকো ইয়াৰ বাবে জবাবদিহি কৰাৰ ব্যৱস্থা কৰা হ'ব। 6 তাৰিখলৈকে তেওঁলোকে যিহেতু সময়সীমা দিছে, ইয়াৰ পাছতো যদি তেওঁলোকে নমনীয় স্থিতিৰে সেইসকল লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাত উভতা পিছলা নীতি অৱলম্বন কৰে, জুবিনদাৰ সৈতে ছিংগাপুৰত থকা সকলোবিলাক লোকক তদন্তৰ আওতালৈ যদি নানে, আহিব লগা সময়ত চৰকাৰক আমি জবাবদিহি কৰিম। এই স্থিতি আমাৰ স্পষ্ট।